প্ৰথম তেওঁলোকৰ যিটো কাম হ'ব সেই কামটো হ'ল যে ইংলিছ মেথামেটিক্স এণ্ড ছ'চিয়েল ছায়েন্স এইকেইটা ছাবজেক্ট পঢ়াবলৈ কি মিডিয়াম অফ ইনষ্ট্ৰাকশ্যন হ'ব, অৰ্থাৎ কি ভাষাত তেওঁলোকে পঢ়াব লাগিব টিচাৰ্ছসকলে আৰু ছাত্ৰ ছাত্ৰীসকলে কোনটো মিডিয়ামত পঢ়িব লাগিব, এই গোটেইখিনি চাই তেতিয়াহ'লে হিষ্ট্ৰী আৰু জিঅ'গ্ৰাফী এই দুটা কম্পালচাৰী ছাবজেক্ট হিচাপে থাকিব। জেনেৰেল ছায়েন্স আৰু মেথামেটিক্স অকল ইংৰাজী মাধ্যমতহে পঢ়াব পাৰিব। ক্লাছত কিন্তু শিক্ষক শিক্ষয়িত্ৰীসকলে ইংলিছত কথা পাতিব লাগিব। ছাত্ৰ ছাত্ৰী টেক্সটবুক প্ৰিণ্টৰ ক্ষেত্ৰত কিন্তু ইংৰাজী ভাষাটো কিমান শতাংশ ব্যৱহাৰ কৰিব পাৰিব চাওক। এক্সামিনেশ্যনৰ ক্ষেত্ৰত পৰীক্ষা যিটো হ'ব ছাত্ৰ ছাত্ৰীসকলৰ এই দুটা বিষয়ত ছায়েন্স আৰু মেথামেটিক্সত 25% মাৰ্কছ কিন্তু ইংলিছত থাকিব। ইংৰাজী মাধ্যমৰ প্ৰশ্নখিনি কিন্তু ছাত্ৰ ছাত্ৰীসকলে ইংৰাজী মাধ্যমতে আনচাৰ কৰিব লাগিব। এই ক্ষেত্ৰত কিন্তু সকলোবোৰ টিচাৰ, কোনো টিচাৰেও বাদ নাথাকিব। গোটেইখিনি টিচাৰ কিন্তু এই স্পকেন ইংলিছৰ ট্ৰেইনিং লোৱাটো বাধ্যতামূলক হ'ব। এতিয়াৰ পৰা এই পজিশ্যনৰ ব্যৱস্থাটো কিন্তু নাথাকিব। আৰ্টছ আৰু ছায়েন্সৰ কোনো কথা নাই, তেওঁলোকে যিকোনো ছাবজেক্ট তেওঁলোকে চুজ কৰি পঢ়া শুনা কৰিব পাৰিব। হেল্ল' মৰমৰ ছাত্ৰ ছাত্ৰীসকল আৰু সন্মানীয় শিক্ষক শিক্ষয়িত্ৰীসকল, আজি এটি নতুন ভিডিঅ' লৈ আহিছোঁ আৰু ইতিমধ্যে এডুকেশ্যন ছেকেণ্ডাৰী আছামে এটি হাই লেভেল কমিটি গঠন কৰিছে ছেকেণ্ডাৰী এডুকেশ্যনৰ ৰিফৰ্ম কৰাৰ কাৰণে, সংস্কাৰ কৰাৰ কাৰণে। ইতিমধ্যে আপোনালোকে জানে যে নিউ এডুকেশ্যন পলিচি 2020 ইতিমধ্যে সন্মুখলৈ আহিছে আৰু 2022 বৰ্ষৰ পৰা এই যিটো নতুন শিক্ষা নীতি, এই নীতি প্ৰৱৰ্তন কৰা হ'ব। আৰু এই নীতি অনুসৰি যিহেতু কেইবাটাও ভাগত ভাগ কৰা হৈছে, 5+4+4+3 এই তিনিটা ভাগত ভাগ কৰা হৈছে এডুকেশ্যন স্কুলীয়া শিক্ষা ব্যৱস্থাটো। গতিকে এই স্কুলীয়া শিক্ষা ব্যৱস্থাৰ কাৰণে ইতিমধ্যে কি ছাবজেক্ট থাকিব, কি ছাবজেক্ট অধ্যয়ন কৰিব লাগিব ছাত্ৰ ছাত্ৰীসকলে, আৰু শিক্ষক শিক্ষয়িত্ৰীসকলে কি ছাবজেক্ট পঢ়াব লাগিব, এই বিষয়ে ইতিমধ্যে ব্যৱস্থা লোৱাৰ কাৰণে এটি হাই পাৱাৰ্ড কমিটি, হাই লেভেল কমিটি এটা গঠন কৰা হৈছে। আৰু কমিটিটো এনেকৈ গঠন কৰা হৈছে, কমিটিটোত উল্লেখ কৰা হৈছে কি ছাবজেক্ট থাকিব, গোটেইখিনি বস্তু এই ভিডিঅ'ত আলোচনা কৰা হ'ব। ভিডিঅ'টো শেষলৈকে চাব আপোনালোকে, তেতিয়াহ'লে নিশ্চিতভাৱে বুজি পাব যে এই হাই লেভেল কমিটিটোৰ কি কাম হ'ব আৰু কেনেদৰে তেওঁলোকে তেওঁলোকৰ দায়িত্বখিনি পালন কৰিব। আপোনালোকে দেখা পাইছে স্ক্ৰীণত দ্য গভৰ্ণমেণ্ট অফ আছাম ভাইট লেটাৰ নটিফিকেশ্যন নাম্বাৰ 13/2021 কনষ্টিটিউটেড এ হাই লেভেল কমিটি উইথ দ্য ফলোয়িং মেম্বাৰ্ছ। আৰু এইখিনি মেম্বাৰ আপোনালোকে স্ক্ৰীণত দেখা পাইছে। প্ৰফেচৰ নানী গোপাল মহন্তক চেয়াৰমেন হিচাপে ৰাখিছে। RC জৈন IAS ৰিটায়াৰ্ড মেম্বাৰ ছেক্ৰেটাৰী হিচাপে তেওঁক ৰখা হৈছে। মই গোটেইখিনি মেম্বাৰ্ছৰ নাম মই আপোনালোকক নকওঁ, আপোনালোকে স্ক্ৰীণত এবাৰ পঢ়ি ল'ব। কিন্তু মই আচল যিটো বিষয়বস্তু সেই বিষয়বস্তুলৈ আহিব বিচাৰিছোঁ। আচল বিষয়বস্তুটো চাওক। এজ পাৰ নটিফিকেশ্যন দ্য অবজেক্টিভছ এণ্ড ফাংচনছ অফ দ্য কমিটি আৰ এজ ফল'জ। এই যিসমূহ অবজেক্টিভছ, তেওঁলোকৰ কমিটিটো গঠন কৰাৰ কি উদ্দেশ্য, এই উদ্দেশ্যাৱলী আৰু তেওঁলোকৰ কাম কাজখিনি কি হ'ব সেই বিষয়ে ইয়াত ধুনীয়াকৈ উল্লেখ কৰি দিয়া হৈছে। এইখিনি উল্লেখ কৰাৰ পিছত মই আলোচনা কৰিম কোন ছাবজেক্ট ছাত্ৰ ছাত্ৰীসকলে পঢ়িব লাগিব আৰু কেনেকুৱা ধৰণৰ ছাবজেক্টসমূহ হ'ব, কি পৰিৱৰ্তন আহিব, সেই গোটেইখিনি কথা মই সামৰি ল'ম। প্ৰথমতে চাওক, এই যিটো কমিটি, এই কমিটিটোৰ উদ্দেশ্য কি হ'ব, তেওঁলোকৰ কাম কাজখিনি কি হ'ব। প্ৰথম তেওঁলোকৰ যিটো কাম হ'ব সেই কামটো হ'ল যে ইংলিছ মেথামেটিক্স এণ্ড ছ'চিয়েল ছায়েন্স এইকেইটা ছাবজেক্ট পঢ়াবলৈ কি মিডিয়াম অফ ইনষ্ট্ৰাকশ্যন হ'ব, অৰ্থাৎ কি ভাষাত তেওঁলোকে পঢ়াব লাগিব টিচাৰ্ছসকলে, আৰু ছাত্ৰ ছাত্ৰীসকলে কোনটো মিডিয়ামত পঢ়িব লাগিব, এই গোটেইখিনি কথা তেওঁলোকে তত্ত্বাৱধান কৰিব আৰু তেওঁলোকে জাজ কৰিব। এই বিষয়ে ইয়াত উল্লেখ আছে। এইকেইটা ছাবজেক্ট পঢ়াওঁতে আচলতে ইংলিছক এজ এ মিডিয়াম অফ ইনষ্ট্ৰাকশ্যন হিচাপে লোৱা হৈছে CBSE চিলেবাছ মতে। এইকেইটা কিন্তু এছামিজ মিডিয়াম স্কুলত তেনেকৈ পঢ়োৱা হ'ব। আৰু 2 নম্বৰ পইণ্টটো যদি আপোনালোকে চায় তেতিয়াহ'লে দেখিব যে প্ৰাইমাৰী এণ্ড ছেকেণ্ডাৰী স্কুলছ অফ আছাম, অসমৰ যিসমূহ প্ৰাইমাৰী আৰু ছেকেণ্ডাৰী স্কুলছ আছে সেই ছেকেণ্ডাৰী আৰু প্ৰাইমাৰী স্কুলসমূহত
ছায়েন্স আৰু মেথামেটিক্স এই দুটা ছাবজেক্ট কিন্তু পঢ়োৱা হ'ব আৰু লগতে এই দুটা ছাবজেক্টৰ ওপৰত তেওঁলোকে বিভিন্ন ধৰণৰ ছাজেশ্যনছ আগবঢ়াব আৰু কি ব্যৱস্থা ল'লে ভাল হ'ব সেই বিষয়ে তেওঁলোকে আলোচনা কৰিব কমিটিটোৱে। আৰু লগতে 3 নম্বৰ পইণ্টত কোৱা হৈছে যে জিঅ'গ্ৰাফি এণ্ড হিষ্ট্ৰী এজ ছাবজেক্ট ইন দ্য ছেকেণ্ডাৰী স্কুল কাৰিকুলাম। তো ছেকেণ্ডাৰী স্কুল কাৰিকুলামত জিঅ'গ্ৰাফি আৰু হিষ্ট্ৰী এই দুটা ছাবজেক্ট নতুনকৈ অন্তৰ্ভুক্ত কৰা হ'ব আৰু এই কমিটিটোৱে কিন্তু ইয়াৰ ওপৰত বিভিন্ন ধৰণৰ ছাজেশ্যনছ আৰু কি সমস্যা আছে সেইবিলাক সমাধানৰ কাৰণে তেওঁলোকৰ মন্তব্য থাকিব। 4 নম্বৰ পইণ্টত কোৱা হৈছে যে এইকেইটা বিষয়বস্তু তেওঁলোকৰ যি উদ্দেশ্য এই উদ্দেশ্যসমূহ কেনেদৰে তেওঁলোকে সফল কৰিব আৰু কেনেদৰে এই সমস্যাখিনি অৰ্থাৎ এই যি উদ্দেশ্যখিনি পূৰণ কৰা যাব সেই বিষয়ে তেওঁলোকে কিছুমান ছাজেশ্যন আগবঢ়াব। আৰু লগতে আটাইতকৈ গুৰুত্বপূৰ্ণ পইণ্ট যিটো এইটো 5 নম্বৰ পইণ্টটোত পাব মডালিটিজ ফৰ আপগ্ৰেডেশ্যন অফ অল হাই স্কুলছ টু হায়াৰ ছেকেণ্ডাৰী স্কুলছ ফ্ৰম দ্য 2022 একাডেমিক ছেশ্যন in phases again to include class 9 and 10 in all senior secondary schools. আৰু এই যিটো হাই পাৱাৰ্ড কমিটি এই কমিটিটোৱে কি কৰিব যিসমূহ হাই স্কুল আছে সেই হাই স্কুলসমূহক একাধিক্ৰমে হায়াৰ ছেকেণ্ডেৰীলৈ ৰূপান্তৰিত কৰা হ'ব 2022 বৰ্ষৰ যিটো ছেশ্যন এই ছেশ্যনটোৰ ভিতৰত আৰু ক্লাছ 9 আৰু 10 শ্ৰেণীক ছিনিয়ৰ ছেকেণ্ডাৰীত অন্তৰ্ভুক্ত কৰা হ'ব। 6 নম্বৰ পইণ্টটো যদি আপোনালোকে চায় তেতিয়াহ'লে হিষ্ট্ৰী আৰু জিঅ'গ্ৰাফি এই দুটা কম্পালচাৰী ছাবজেক্ট হিচাপে থাকিব ক্লাছ 10ত। 10মান শ্ৰেণীত হিষ্টৰী আৰু জিঅ'গ্ৰাফি এই দুটা ছাবজেক্ট কম্পালচাৰী হিচাপে ছাত্ৰ ছাত্ৰীসকলে পঢ়িব লাগিব আৰু শিক্ষয়িত্ৰীসকলে পঢ়াব লাগিব। 7 নম্বৰ পইণ্টটো আপোনালোকে যদি মন কৰে তেতিয়াহ'লে দেখিব যে জেনাৰেল ছায়েন্স এণ্ড মেথামেটিক্স এই দুটা ছাবজেক্ট জেনাৰেল ছায়েন্স আৰু মেথামেটিক্স অকল ইংৰাজী মাধ্যমতহে পঢ়াব পাৰিব আৰু বাকী যিসমূহ ছাবজেক্টছ আছে সেই ছাবজেক্টসমূহ অসমীয়া মাধ্যমত পঢ়াব পাৰিব অথবা লোকাল যিটো লেংগুৱেজ সেই লেংগুৱেজত পঢ়াব পাৰিব। এই কমিটিটোৱে এই হাই পাৱাৰ্ড কমিটিটোৱে কি ৰিকমেণ্ডেশ্যন কৰিব চাওক। নিড ফৰ স্পকেন ইংলিছৰ ওপৰত জোৰ দিয়া হ'ব ক্লাছত কিন্তু শিক্ষয়িত্ৰীসকলে ইংলিছত কথা পাতিব লাগিব। ছাত্ৰ ছাত্ৰীসকলকো কিন্তু ইংলিছত কথা পতাৰ কাৰণে কিন্তু জোৰ দিব লাগিব। লগতে কেৰিকুলামত আপোনালোকে যদি চায় তেতিয়াহ'লে 20% মানে 20% নম্বৰ স্পকেন ইংলিছৰ ওপৰত থাকিব, বাকী 80% নম্বৰ থাকিব বাকী ইংলিছৰ ছাবজেক্টটোৰ ওপৰত। শিক্ষয়িত্ৰীসকলেও কিন্তু ইংৰাজী ভাষাত কথা কোৱাৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলক জোৰ দিব লাগিব আৰু নিজেও ইংৰাজী ভাষাত কথা ক'ব লাগিব। এই কথাটোৰ ওপৰত কিন্তু মানে গুৰুত্ব প্ৰদান কৰা হৈছে। আপোনালোকে যদি 2 নম্বৰ পইণ্টটো চায় তেতিয়াহ'লে দেখিব মাল্টিলিংগুৱেল এপ্ৰ'চ ইন টিচিং ছায়েন্স এণ্ড মেথামেটিক্স পঢ়োৱাৰ কাৰণে ওপৰত আমি দেখিলোঁ যে ইংৰাজী বেছিকৈ জোৰ দিয়া হৈছে আৰু ইয়াতে কিন্তু কোৱা হৈছে যে মাল্টিলিংগুৱেল এপ্ৰ'চ ব্যৱহাৰ কৰিব পাৰিব। আচলতে ক্লাছ ৱাইজ এই ছায়েন্স এণ্ড মেথামেটিক্স পঢ়োৱাৰ কাৰণে কিছুমান ইনষ্ট্ৰাকশ্যন বেলেগকৈ দিয়া হৈছে। কোৱা হৈছে যে প্ৰাথমিক অৱস্থাত এট দ্য ইনিচিয়েল ষ্টেজ দ্য টিচিং অফ ছাবজেক্ট ছাচ এজ ছায়েন্স এণ্ড মেথামেটিক্স শুড বি ইন দ্য মাদাৰ টাং। তো প্ৰাথমিক অৱস্থাত ছায়েন্স আৰু মেথামেটিক্স পঢ়োৱাৰ ক্ষেত্ৰত মাদাৰ টাং ইউজ কৰিব পাৰিব অৰ ইন দ্য ৰিজনেল লেংগুৱেজ এজ দ্য কেছ মে বি। যদিহে তেনেকুৱা ধৰণৰ ছিটুৱেশ্যন হয় তেতিয়াহ'লে মাদাৰ টাং ইউজ কৰিব পাৰিব। লগতে টেক্সট বুকৰ কথা কোৱা হৈছে যে চাওক টেক্সট বুক যিটো বনোৱা হ'ব টেক্সট বুক যিটো প্ৰিণ্ট কৰা হ'ব এই টেক্সট বুক কিন্তু অকল যে এছামিজ মাধ্যম বা ইংৰাজী মাধ্যমত থাকিব তেনেকুৱা নহয়। ইয়াত কোৱা হৈছে বায়'লেংগুৱেল থাকিব, অৰ্থাৎ কিছু পৰ্চন ইংলিছত থাকিব, কিছুমান কথা মানে
মাতৃভাষাত থাকিব এই কথাটো কিন্তু ইয়াত উল্লেখ কৰি দিয়া হৈছে আৰু টেক্সট বুক প্ৰিণ্টৰ ক্ষেত্ৰত কিন্তু ইংৰাজী ভাষাটো কিমান শতাংশ ব্যৱহাৰ কৰিব পাৰিব চাওক 25%হে অকল ইংৰাজী ভাষা প্ৰিণ্ট কৰিব পাৰি ভাষাত প্ৰিণ্ট কৰিব পাৰিব বাকী খিনি কিন্তু এছামিজ মাধ্যম বা মাতৃভাষাত প্ৰিণ্ট হ'ব আপোনালোকে যদি 3 নম্বৰ পইণ্টটো চাই তেতিয়াহ'লে দেখিব ৰিলেভেণ্ট ইউজ অফ ইংলিছ ইন ছায়েন্স এণ্ড মেথামেটিক্স ইয়াত কিন্তু কোৱা হৈছে এক্সামিনেশ্যনৰ ক্ষেত্ৰত পৰীক্ষা যিটো হ'ব ছাত্ৰ ছাত্ৰীসকলৰ এই দুটা বিষয়ত ছায়েন্স আৰু মেথামেটিক্সত 25% মাৰ্কছ কিন্তু ইংলিছত থাকিব অৰ্থাৎ কোৱেশ্চন যিসমূহ আস্ক কৰা হ'ব তাতে কিন্তু 25% ইংলিছত থাকিব আৰু ছাত্ৰ ছাত্ৰীসকলেও কিন্তু সেই প্ৰশ্নটোৰ আনসাৰ দিওঁতে ইংলিছতে আনসাৰ কৰিব লাগিব পৰীক্ষাসমূহ কি পৰীক্ষা চাওক ইয়াতে ক্লাছ 10 এনুৱেল এক্সাম ক্লাছ 9ৰ এনুৱেল এক্সাম আৰু ক্লাছ 10ৰ প্ৰি বৰ্ড এক্সামছ এইবিলাক এক্সামত 20 অৰ্থাৎ 25% যি প্ৰশ্ন থাকিব সেইসমূহ মানে ইংৰাজী মাধ্যমত থাকিব আৰু এই ইংৰাজী মাধ্যমৰ প্ৰশ্নখিনি কিন্তু ছাত্ৰ ছাত্ৰীসকলে ইংৰাজী মাধ্যমতে আনসাৰ কৰিব লাগিব আৰু এটা কথা আপোনালোকক জনাব বিচাৰিছোঁ যদিও কোৱা হৈছে যে মেট্ৰিক পৰীক্ষা HSLC ফাইনেল ইয়াৰ যিটো এক্সামিনেশ্যন এইটো নাথাকিব কিন্তু এই যিখন কমিটিৰ সিদ্ধান্ত আৰু যিটো প্ৰস্তাৱ এই প্ৰস্তাৱ মৰ্মে কিন্তু ইয়াত এটা কথা উল্লেখ আছে আপোনালোকে যদি পঢ়ে ইয়াত দেখিব সাবসিকুৱেণ্টলি ফৰ ইন্ট্ৰডাকশ্যন অফ দ্য সেম সিস্টেম ইন HSLC ফাইনেল এক্সাম A few years experience and its assessment will be needed for appropriate decisions in this regard. অর্থাৎ চাওক ইয়াত কোৱা হৈছে যে HSLC ফাইনেল ইয়াৰ এক্সামিনেশ্যনৰ ক্ষেত্ৰত এই সেম সিস্টেমটো এপ্লাই কৰা হ'ব অৰ্থাৎ এই 25% ইন ইংলিছ এণ্ড আদাৰ 75% ইন মাদাৰ টাং যিটো কোৱেশ্চন সেট কৰা হ'ব এইটো কিছু বছৰ কাল তাৰমানে এপ্লাই কৰা হ'ব আৰু তাৰ পিছত যদি প্ৰয়োজন হয় সেই মৰ্মে সেই ক্ষেত্ৰত বেলেগকে ডিসিশন লোৱা হ'ব আৰু এটা ইম্পৰ্টেন্ট পইণ্ট ইয়াত দিছে 5 নম্বৰ পইণ্টটো টিচাৰ ট্ৰেইনিং প্ৰগ্ৰামছ ফৰ স্পকেন ইংলিছৰ কাৰণে কিন্তু টিচাৰৰ কাৰণে ট্ৰেইনিঙৰ ব্যৱস্থা থাকিব আৰু যিগৰাকী শিক্ষকে ট্ৰেইনিং দিব তেওঁক কিন্তু উপযুক্ত পৰিমাণে আগতীয়াকৈ ট্ৰেইনিং ল'ব লাগিব আৰু পিছত তেওঁলোকে উপযুক্ত পৰিমাণে বাকী টিচাৰসমূহক ট্ৰেইনিং কৰাব ইংৰাজী ভাষাত কথা কোৱাৰ কাৰণে আৰু এই ক্ষেত্ৰত কিন্তু সকলোবোৰ টিচাৰ কোনো টিচাৰো বাদ নাথাকিব গোটেইখিনি টিচাৰ কিন্তু এই স্পকেন ইংলিছৰ ট্ৰেইনিং লোৱাটো বাধ্যতামূলক হ'ব 6 নম্বৰ পইণ্টটো যদি চাই কম্প্ৰিহেনচিভ ছ'চিয়েল সায়েন্স কাৰিকুলাম এই ছ'চিয়েল সায়েন্সৰ কাৰিকুলাম যিটো কিতাপ বা টেক্সট বুক প্ৰিণ্ট কৰা হ'ব ইয়াতো কিন্তু 25% ইংলিছ মিডিয়ামত পাব্লিছ কৰা হ'ব আৰু লগতে চাওক দ্য এক্সিষ্টিং কাৰিকুলাম মনিটৰিং অফ টেক্সট বুক ইউজড বাই ষ্টুডেণ্টে কোনখিনি টেক্সট বুক ইউজ কৰি আছে সেইখিনি কিন্তু মনিটৰিং কৰি থকা হ'ব আৰু লগতে কোৱা হৈছে যে বৰ্তমানে যি ক্লাছ 9ম আৰু 10মান শ্ৰেণীৰ যি টেক্সট বুক আছে ইংলিছৰ বা মেথামেটিক্সৰ অথবা ছায়েন্সৰ এইখিনি কিন্তু এজ ইট ইজ CBSEৰ দৰেই হ'ব ইয়াত কোনো পাৰ্থক্য নাহে মুঠৰ ওপৰতে ছায়েন্স আৰু মেথামেটিক্সক বেছিকে জোৰ দিয়া হৈছে আৰু এই দুটা ছাবজেক্টক যিহেতু কম্পালসাৰী ছাবজেক্ট হিচাপে লোৱা হৈছে লগতে 10 নম্বৰ পইণ্টত উল্লেখ কৰা হৈছে ডিসেমিনেশ্যন এণ্ড ইউজ অফ অডিঅ' ভিজুৱেল কণ্টেণ্ট এই অডিঅ' ভিজুৱেল কণ্টেণ্ট অৰ্থাৎ ডিজিটেল ক্লাছৰুমৰ কাৰণে ব্যৱস্থা থাকিব প্ৰতিখন স্কুলত আৰু ডিষ্ট্ৰিক্টৰ তৰফৰ পৰা বিভিন্ন ধৰণৰ ডকুমেণ্টাৰী বা লেবৰেটৰিজ বা ফিল্মছ এইবিলাকৰ ইনোভেশ্যন থাকিব মেটেৰিয়েল থাকিব এইবিলাক ৰিলেটেড আৰু এইবিলাকৰ কাৰণে এটা মানে উপযুক্ত ব্যৱস্থা লোৱা হ'ব আপাৰ প্ৰাইমাৰী হাই স্কুলছ অথবা হায়াৰ ছেকেণ্ডাৰী স্কুলসমূহৰ কাৰণে আৰু এটি নতুন সংযোজন হ'ল যে সায়েন্স টিচাৰ্ছ ইন LP এণ্ড UP স্কুলছ আপোনালোকে দেখিছে আগৰ যিটো আমাৰ 10+2ৰ যিটো ফৰ্মুলা আছিল সেই মৰ্মে কিন্তু আমি আপাৰ প্ৰাইমাৰী লেভেলত অকল সায়েন্স
টিচাৰ্ছ বা আৰ্টছ টিচাৰ্ছ এনেকৈ কিন্তু এপইণ্টমেণ্ট দিয়া হৈছিল। কিন্তু বৰ্তমানে এই নীতিটো মানে এপ্লাই কৰাৰ পিছত এতিয়া কিন্তু LP স্কুলতো কিন্তু ছায়েন্স টিচাৰ নিযুক্তি প্ৰদান কৰা হ'ব। লগতে আৰু এটা 22 নম্বৰ পইণ্টটো যদি আপোনালোকে দেখে তেতিয়াহ'লে দেখিব ইন্ট্ৰডাকশ্যন অফ জিঅ'গ্ৰাফি এণ্ড হিষ্ট্ৰী এজ এ কম্পালচাৰী ছাবজেক্ট। জিঅ'গ্ৰাফি আৰু হিষ্ট্ৰী কিন্তু কম্পালচাৰী ছাবজেক্ট হিচাপে থাকিব। লগতে আৰু এটি সংস্কৰণ হ'ব যে বৰ্তমানে ইমান দিনলৈকে চলি অহা HSLC ফাইনেল এক্সামিনেশ্যন আৰু HS হায়াৰ ছেকেণ্ডেৰী ফাইনেল ইয়েৰ এক্সামিনেশ্যনত কিন্তু ছাত্ৰ ছাত্ৰীসকলৰ পজিশ্যন নিৰ্ধাৰণ কৰা হয়। ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড এনেকৈ 20 পজিশ্যন দিয়া হৈছিল। কিন্তু এতিয়াৰ পৰা এই পজিশ্যনৰ ব্যৱস্থাটো কিন্তু নাথাকিব। এতিয়া কোনো ছাত্ৰ ছাত্ৰীক তেনেকুৱা ধৰণৰ পজিশ্যন বা ষ্টেট লেভেলত কোনো ধৰণৰ পজিশ্যন দিয়া নহ'ব। ইয়াৰ পৰিৱৰ্তে কিন্তু যিখন স্কুলৰ পৰা ভাল ৰিজাল্ট কৰিব ছাত্ৰ ছাত্ৰীসকলে সেই স্কুলখনক তাৰমানে এপ্ৰিচিয়েট কৰা হ'ব। ছায়েন্স অথবা আৰ্টছত বেলেগকৈ তাৰমানে এই স্কুলৰ কাৰণে বেষ্ট এৱাৰ্ড হিচাপে ঘোষণা কৰা হ'ব। এইবিলাক কথা ইয়াত উল্লেখ কৰা হৈছে। লগতে 24 নম্বৰ পইণ্টত কনভাৰ্চন অফ হাই স্কুলছ টু হায়াৰ ছেকেণ্ডেৰী স্কুলছ এণ্ড উইথড্ৰৱাল অফ ক্লাছ 11 and 12 ফ্ৰম কলেজেছ। ইমান দিনে যি তাৰমানে কলেজসমূহত HS ফাৰ্ষ্ট ইয়াৰ আৰু HS ছেকেণ্ড ইয়াৰ চলি আছিল, সেইসমূহ কলেজৰ পৰা কিন্তু এই উঠাই দিয়া হ'ব আৰু এইখিনি হাই স্কুলৰ পৰা হায়াৰ ছেকেণ্ডেৰীলৈ কনভাৰ্চন কৰা হ'ব। এতিয়া আৰু কোনো ধৰণৰ হাই স্কুল নাথাকে, এতিয়া হায়াৰ ছেকেণ্ডেৰী স্কুল হ'ব সকলোবিলাক হাই স্কুল। আৰু এইখিনি কাম কিন্তু 2023-24 ভিতৰত সম্পূৰ্ণ হৈ যাব। প্ৰতি 5 কিলোমিটাৰ ব্যাসাৰ্ধৰ মাজত এখনকৈ হায়াৰ ছেকেণ্ডেৰী স্কুল থাকিব প্ৰতিখন ঠাইত। আৰু 25 নম্বৰ পইণ্টত কোৱা হৈছে ফ্লেক্সিবিলিটি ইন চইচ অফ ছাবজেক্টছ ইন একৰ্ডেঞ্চ উইথ NEP 2020। আৰু শিক্ষানীতি 2020 বৰ্ষ অনুসৰি ছাবজেক্টসমূহৰ ফ্লেক্সিবিলিটি কৰা হৈছে, অৰ্থাৎ প্ৰসাৰতা বঢ়োৱা হৈছে। এতিয়া ছাত্ৰ ছাত্ৰীসকলে বৰ্তমানে চলি থকা যিসমূহ আৰ্টছৰ ষ্টুডেণ্টবিলাকে জেনেৰেলি মেথামেটিক্স বা ছায়েন্স ছাবজেক্টটো তেওঁলোকে চুজ কৰিব নোৱাৰে। কিন্তু বৰ্তমান সময়ত যিটো ব্যৱস্থা আহি আছে সেই ব্যৱস্থাটোত কিন্তু আৰ্টছৰ ছায়েন্সৰ কোনো কথা নাই, তেওঁলোকে যিকোনো ছাবজেক্ট তেওঁলোকে চুজ কৰি পঢ়া শুনা কৰিব পাৰিব। আৰু বৰ্তমান অৰ্থাৎ এই কমিটিটোৱে NEPৰ যিটো নিৰ্দেশনা, এই নিৰ্দেশনা অনুসৰি বৰ্তমানৰ যিটো কমিটি হাইব্ৰিড কমিটি যিটো মানে গঠন কৰা হৈছে, এই কমিটিয়ে কিন্তু তলত দিয়া ছাবজেক্টসমূহ ক্লাছ 9 আৰু 10 শ্ৰেণীৰ কাৰণে স্পেচিফাই কৰি দিয়া হৈছে। ইয়াত আপোনালোকে যদি চাই প্ৰথমতে গ্ৰুপ A অল কম্পালচাৰী, গ্ৰুপ Aত যিকেইটা ছাবজেক্ট আছে 100 মাৰ্কেৰ প্ৰতিটো ছাবজেক্টৰ পৰীক্ষা হ'ব আৰু এইকেইটা ছাবজেক্ট কিন্তু চবেই পঢ়িব লাগিব আৰু কম্পালচাৰী। এইটো কিন্তু অকল ক্লাছ 9 আৰু 10 শ্ৰেণীৰ কথা কোৱা হৈছে। ইয়াত কৈছে ইংলিছ, MIL, মেথামেটিক্স এণ্ড ছায়েন্স। আৰু ইয়াৰ পৰিৱৰ্তে এইকেইটা ছাবজেক্ট কম্পালচাৰী থাকিব। আৰু লগতে ছ'চিয়েল ছায়েন্স, এইকেইটা হ'ল কম্পালচাৰী ছাবজেক্ট। আৰু পিছত যদি গ্ৰুপ বিৰ পৰা যিকোনো এটা ছাবজেক্ট ল'বই লাগিব। ইয়াত 3টা ছাবজেক্ট আছে, এডভান্স ছায়েন্স আছে, তাৰপিছত হিষ্ট্ৰী এণ্ড জিঅ'গ্ৰাফি, লগতে কমাৰ্চ। এইকেইটাৰ যিকোনো এটা কিন্তু পঢ়িব লাগিব। তাৰপিছত গ্ৰুপ চিৰ পৰা যিকোনো এটা বাছনি কৰি ছাত্ৰ ছাত্ৰীসকলে পঢ়িব পাৰিব। গ্ৰুপ চিত এনেকৈ দিয়া আছে এডভান্স মেথামেটিক্স, কম্পিউটাৰ ছায়েন্স, উড ক্ৰাফ্ট, মিউজিক, ডান্স, ফাইন আৰ্টছ, হোম ছায়েন্স, ৱেভিং এণ্ড টেক্সটাইল ডিজাইন, গাৰ্মেণ্ট ডিজাইনিং, হেল্থ কেয়াৰ, ৰিটেইল ট্ৰেড, NSQF, ITs NSQF, প্ৰাইভেট ছিকিউৰিটি NSQF, এগ্ৰিকালচাৰ এণ্ড হৰ্টিকালচাৰ NSQF, টুৰিজিম এণ্ড হস্পিটেলিটি NSQF, এনি আদাৰ ভকেশ্যনেল ছাবজেক্টছ। এই 16টাৰ ভিতৰত যিকোনো এটা
মানে লৈ পঢ়িব লাগিব। তাৰপিছত ডি গ্ৰুপটো অপশ্যনেল হয়, ল'ব পাৰে নল'বও পাৰে। ইয়াত কোনো বাধ্যবাধকতা ইয়াত উল্লেখ কৰা হোৱা নাই। এইটো আচলতে মানে আপোনাৰ ইলেক্টিভ ছাবজেক্ট। ডি গ্ৰুপটো হ'ল ইলেক্টিভ ছাবজেক্ট, যিটো এই ইলেক্টিভ ছাবজেক্টৰ যিকোনো এটা লৈ পঢ়িব পাৰে, কিন্তু বাধ্যবাধকতা ইয়াত উল্লেখ কৰা হোৱা নাই। লগতে আৰু এটা প্ৰপ'জড কোৰ্ছৰ এটি লিষ্ট দিয়া হৈছে, প্ৰপ'জড কৰা হৈছে। এইকেইটা কোৱা হৈছে যে নৱমমান আৰু দশমমান শ্ৰেণীৰ সেৱাৰ অন্তৰ্ভুক্ত যি কেৰিকুলাম এনেকৈ প্ৰপ'জড কৰা হৈছে। গ্ৰুপ এ, গ্ৰুপ বি, গ্ৰুপ চি। প্ৰথমতে চাওক কম্পালচাৰী, অল কম্পালচাৰী ছাবজেক্ট, 100 মাৰ্কছ ফৰ ইচ ছাবজেক্ট। ইংলিছ, এছামিছ, ষ্টেণ্ডাৰ্ড মেথামেটিক্স, ষ্টেণ্ডাৰ্ড সায়েন্স অথবা এডভান্স সায়েন্স। 5 নম্বৰ ষ্টেণ্ডাৰ্ড ছ'চিয়েল সায়েন্স অৰ এডভান্স ছ'চিয়েল সায়েন্স। গ্ৰুপ বিৰ পৰা যিকোনো এটা কম্পালচাৰী ছাবজেক্ট, যেনেকুৱা এডভান্স মেথছ, কম্পিউটাৰ সায়েন্স, বেচিক মিউজিক, ডান্স, ফাইন আৰ্টছ, উড ক্ৰাফ্ট, হোম সায়েন্স, ৱেভিং এণ্ড টেক্সটাইল ডিজাইন, গাৰ্মেণ্ট ডিজাইনিং, হেল্থ কেয়াৰ, ৰিটেইল ট্ৰেড, NSQF, ITs, NSQF, প্ৰাইভেট ছেক্ৰেটাৰী, NSQF, এগ্ৰিকালচাৰ এণ্ড হৰ্টিকালচাৰ, NSQF, tourism and hospitality, NSQF, any other vocational subject, Hindi, history, geography and commerce. গ্ৰুপ চিটো বাধ্যবাধকতা নাই, ইয়াত অপশ্যনেল বুলি কোৱা হৈছে আৰু 50 মাৰ্কছৰ হ'ব এইটো। ইয়াতে কি কি ছাবজেক্ট থাকিব চাওক। এছামিছ থাকিব এজ এন ইলেক্টিভ ছাবজেক্ট, বেংগলী, বড়ো, মণিপুৰী, নেপালী, হিন্দী, সংস্কৃত, সান্থালী, এৰাবিক, পাৰ্চিয়ান, কাৰ্বি, এইকেইটা থাকিব। তো আশা কৰোঁ ভিডিঅ'টোৰ পৰা আপোনালোকে উপকৃত হৈছে। যদি ভাল লাগিছে ভিডিঅ'টো শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।